জয় জয়তে আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজলৈ আমাৰ মেডাম মেফি থলীৰ পৰা ওলগ জনাইছোঁ। প্ৰতি বছৰৰ দৰে এই বছৰো আমি পৰম্পৰাগতভাৱে মেডাম মেফি পালন কৰিছোঁ। স্বৰ্গদেউ চুকাফাই 1228 খ্ৰীষ্টাব্দৰ 16 আঘোণত যেতিয়া অসমত প্ৰৱেশ কৰিছিলে, তাৰপিছত 1229 চনত তেওঁ চৰাইদেউ অতি মৰমৰ ঘোঁৰাটো বলি দি তেওঁ আমাৰ স্বৰ্গৰ অধিপতি সন্তুষ্টিৰ কাৰণে উৎসৰ্গা কৰিছিল। তেতিয়াৰ পৰা আমাৰ মেডাম মেফি উদযাপন হৈ আছে আৰু আমাৰ ইয়াৰ যোগেদি আমি সমূহ স্বৰ্গদেউ চুকাফাই যেনেকৈ 7 ৰাজ মাৰি 1 ৰাজ কৰা বুলি কৰিছিল, গোটেই বৃহৎ অসমীয়া জাতি গঠন কৰিছিলে, আমিও যাতে আমি অকল টাই আহোম মানুহখিনিয়ে নহয়, আমি থলুৱা সকলো জাতি জনগোষ্ঠী লগ হৈ বৰ্তমান পৰিৱেশত অসমত যাতে বৃহত্তৰ অসম পুনৰ গঠন কৰিব পাৰোঁ, তাৰ কাৰণে যাতে আমাক শক্তি দিয়ে। এই তাৰ কাৰণে আমি আমাৰ পূৰ্বপুৰুষসকলক, আমাৰ দেৱতাসকলক আজি স্মৰণ কৰিছোঁ আৰু ইয়াৰ লগে লগে আমি সমূহ জাতি জনগোষ্ঠী ৰাইজক আমি আহ্বান জনাইছোঁ যে অসমৰ মানে বৰ্তমান পৰিৱেশত আৰু বৃহত্তৰ অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত সকলো এক হৈ যাতে কাম কৰিব পাৰে। মেডাম মেফি যদিও টাই আহোমসকলৰ ধৰ্মীয় অনুষ্ঠান, বৰ্তমান এই গোটেই অসমৰ সকলো জাতি জনগোষ্ঠী লগ হৈ একলগ হৈ ইয়াত আমি প্ৰতিজ্ঞা কৰিম যাতে আমি সকলো মিলি বৃহত্তৰ অসম গঠন কৰিব পাৰোঁ। আমাৰ এতিয়া যিটো উপাসনাৰ থলী হ'ব, তাৰপিছত সাধাৰণ সভা হ'ব, তেনেকৈ আমাৰ প্ৰথমে পতাকা উত্তোলন মৈদাম তৰ্পণ হৈ গৈছে। আমি এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব, মৈদাম তৰ্পণ আমাৰ স্বৰ্গদেউ যিসকলৰ মৈদাম থলী চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰত মানে পৰিণত হ'বলৈ সক্ষম হৈছে আৰু এই ক্ষেত্ৰতে আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱৰ লগতে তেওঁৰ গোটেই পাৰিষদবৰ্গ বা সমূহ বিষয়ববীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে আমাৰ এই চৰাইদেউ মৈদাম থলী বিশ্ব ঐতিহ্য ক্ষেত্ৰত কৃতকাৰ্য হোৱাৰ কাৰণে তেওঁলোকে যি মানে আগভাগ লৈছে। আৰু বৰ্তমানো চৰাইদেউ মৈদাম সম্পূৰ্ণভাৱে হেৰি হোৱা নাই, সংৰক্ষিত হোৱা নাই, কিছু কাম বাকী আছে, বাকীসকল যাতে কৰিব পাৰে তাকে আমি কামনা কৰিছোঁ। সামাজিক নাটক আছে, ঠিক আছে। আমাৰ ভাগ্যবান আমি আমাৰ যুগ যুগান্ত গুচি গ'ল, তেতিয়াহ'লে সেইটো আমি পাতিব পৰা নাই। আৰু আমি হৈছে 12 জাতিৰ মাজত থকা মানুহ, এই অনুষ্ঠান পাতিব আমাৰ সাহসো নাই। গতিকে আজি মৰিগাঁও ডিষ্ট্ৰিক্টে এইবাৰ মানে আমাক ক'লে যে আপোনালোকৰ এই তেলাহীতে পাতা যাওক, আপোনালোকৰ গোটেই অঞ্চলটোৰ মানুহে বা 8টা জনগোষ্ঠীৰ মানুহ আছে, এই 8টা জনগোষ্ঠীৰ মানুহখিনিয়ে বুজি লওক যে মেডাম মেফিনো কি বস্তু। গতিকে তাকে মানে গোটেই জিলা মানুহে আমাকে জাপি দিলে। আমি মানে কিবা 3 মাহৰ আয়োজন কৰি আজি মানে উপকৃত কৰিছোঁ। আৰু গোটেই মৰিগাঁও ডিষ্ট্ৰিক্টৰ আমাৰ আহোম সম্প্ৰদায়ৰ যিমান মানুহ আছে গোটেইখিনিকে মাতি আনিছোঁ, আনি কৰি লৈ এই নিয়ম নীতি মানে পালন কৰিছোঁ আমি।